ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছে তহঁতৰ দায়িত্ব জ্ঞানশ্ৰীয়ে ভোট বেছি পাইছিল, নতুনকৈ অহা ছোৱালী নেদেখাকে ভোট দিলি, ইমান বেছি ভোট পালে এতিয়া মোৰ ওচৰলৈ কেলে আহিছ, জ্ঞানশ্ৰীৰ ওচৰলৈ যা। কৈছে নে ৰাইজ? কৈছে। এইখিনি কথা ৰাইজে আমাক কৈছে। বহু মহিলাৰ কথা হৈছে যে বিজেপি দলে কৰি আছিল, কেৱলে বানপানীত ককবকাই আছে। চাৰিওফালৰ পৰা বানে সংহাৰ কৰি নিছে, কাৰোবাৰ ঘৰৰ দুৱাৰ বাচন বৰ্তন শেষ হৈ গ'ল, কাৰোবাৰ জীৱ জন্তু চৰাই চিৰিকটি শেষ হৈ গ'ল, খেতি পথাৰ নষ্ট, কৰবাত মানুহ মৰিছে, বিচনাখন নাই শুবলৈ, তুলিখন নাই, চোফা শেষ। এই পৰিৱেশত যোৱা ৩-৪টা দিনত মৰিয়নি বিভিন্ন প্ৰান্তৰ ৰাইজৰ মহিলাসকলৰ ফোন এটাই ফোন যে বাইদেউ আমাৰ অৰুণোদয় কাটি দিছে। আমি চাৰ্কেল অফিচ গৈছো, সোধা পোছা কৰিছো, ব্লকলৈ গৈছো, আৰু আমাক কি কোৱা হৈছে যে অৰুণোদয় আপোনালোকে নাপায়, আগৰবাৰ পাইছিলে এবাৰ নাপায় কাৰণ আপোনালোকে বিজেপি নকৰিলে। আপোনালোকৰ অঞ্চলটোত জ্ঞানশ্ৰীয়ে ভোট বেছি পালে, কৰবাত আপোনালোকৰ জ্ঞানশ্ৰীৰ লগত ফটো দেখিছিলে, কৰবাত আপোনালোকে কিয় কাটিছে গম পাইছে নহয়, আৰু আপোনালোকে নিজে বুজি ল'ব। এনে বিভিন্ন ধৰণৰ আকাৰ ইংগিতে কথা বুজোৱা হৈছে আৰু অৰুণোদয় তেওঁলোকৰ কাটি দিয়া হৈছে। গতিকে তাৰে বহু মহিলা ৰূপজ্যোতি কুৰ্মী বিধায়ক তেখেতৰ ওচৰলৈ গৈছে, বহু মহিলাই ব্লকত গৈ কথা পাতিছে, ব্লকৰ পৰাও পাতিছে নহয়, ব্লকৰ পৰাও একেটাই উত্তৰ যে আপোনালোকে নাপায় কাৰণ কেলে 4জন বিএলও থাকে, বিএলও কেজন বিজেপিৰ, আপোনালোকৰ বুথতে কথা হৈছে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছে তহঁতৰ দায়িত্ব জ্ঞানশ্ৰীয়ে ভোট বেছি পাইছিল, নতুনকৈ অহা ছোৱালী নেদেখাকে ভোট দিলি, ইমান বেছি ভোট পালে এতিয়া মোৰ ওচৰলৈ কেলে আহিছ, জ্ঞানশ্ৰীৰ ওচৰলৈ যা। কৈছে নে ৰাইজ? কৈছে। এইখিনি কথা ৰাইজে আমাক কৈছে। গতিকে ইয়াত আমাৰ লগত আজি বহু বিশেষভাৱে সক্ষম মহিলা আছে, বিধৱা মহিলা আছে, অবিবাহিত মহিলা আছে, যিসকলৰ উপাৰ্জনৰ কোনো বাট নাই, তাতে বানে শেষ কৰি নিছে। তেনে মহিলাৰ এই বানৰ বিভীষিকাৰ সময়ত অৰুণোদয় কাটি দিয়া হৈছে। কেলে? তেওঁলোকে বিজেপি দলৰ চামচাগিৰি নকৰিলে, ৰূপজ্যোতি কুৰ্মীৰ চামচাগিৰি নকৰিলে, তলুৱা চেলেকি নাথাকিলে, সেইটো কাৰণে হয়নে? সেয়াটো বাদাই দিয়ক, বহু মহিলাৰ কথা হৈছে যে বিজেপি দলে কৰি আছিল, কেৱলে সন্দেহৰ ভিত্তিত। ইমান দিনে যে তেওঁ বিজেপি দলৰ প্ৰতি আচলতে কাম কৰি আছিল, এইটো নিৰ্বাচনতো কষ্ট কৰিলে, তাৰ কোনো ভেলু নাই, মাথো কোনোবাই লগাই দিলে কাটি দিয়া হৈছে। গতিকে আজি আমি ইয়াত সমজিল্লা আয়ুক্তৰ কাৰ্যালয়ত এটা উত্তৰ বিচাৰি আহিছো প্ৰশাসনৰ পৰা। এই অৰুণোদয় আঁচনি নামৰ যিখন আঁচনি, এই আঁচনিখন অসম চৰকাৰৰ আঁচনি নে এই আঁচনিখন বিজেপি দলৰ আঁচনি? যদি অসম চৰকাৰৰ আঁচনি তেতিয়াহ'লে যোগ্য মানুহে পাব লাগিব, আৰু আগতে পোৱাসকলক কি কাৰণে, কি যুক্তিত, কি ক্ৰাইটেৰিয়াৰ ভিত্তিত বঞ্চিত কৰিছে তাৰ উত্তৰটো প্ৰশাসনে আমাক দিব লাগিব। আৰু যদি বিজেপিৰ আঁচনি তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাদেৱে কৈ দিয়ক, ইলেকশ্যনৰ আগতো তেখেতে কৈছিল ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় দিব। এইটো সময়ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট এই অঞ্চলৰ প্ৰতিটো পৰিয়ালে অৰুণোদয় পাব লাগে, কাৰণ বানে শেষ কৰি দিছে চব। উপাৰ্জন কৰিবলৈ বাটেই নাই মানুহৰ, ক'ত যাব, কি কৰিব, হয়নে, ক'লে যাব? আৰু সেই সময়ত য'ত চবকে দিব লাগে, প্ৰতিটো পৰিয়ালক দিব লাগে, তাত আকৌ খুচুৰা ৰাজনীতি কৰিছে। দলৰ মানুহে নিৰ্ণয় কৰিব যে কোনে অৰুণোদয় পাব, কোনে নাপাব। গতিকে আমাক এই উত্তৰটো স্পষ্টকে লাগিব। আজি 300 মহিলালৈ আমি সমজিল্লা আয়ুক্ত কাৰ্যালয়ত আহিছো, 300ৰ পাছত আৰু 2টা শূন্য যোগ কৰি দিয়ক। 3000, প্ৰয়োজন হলে 30,000 মহিলালৈ আমি উপায়ুক্তৰ কাৰ্যালয় যাম, আৰু প্ৰয়োজন হলে 30,000 মহিলালৈ ৰূপজ্যোতি কুৰ্মী ঘৰৰ ৰাস্তাৰ সন্মুখত বহি থাকিম। তেখেতে মহিলাৰ মাজেৰে যাব লাগিব, তেখেতে ৰাজহুৱাকৈ কৈ যাব লাগিব যে তহঁতক নিদিও, কেলে তহঁতি বিজেপি দলৰ চামচাগিৰি কৰা নাই, তহঁতি মোৰ তলুৱা চেলেকিবলৈ অহা নাই, হয়নে নহয়? গতিকে এইটো কথা হিমন্ত বিশ্ব শৰ্মাদেৱেও স্পষ্ট কৰিব লাগিব যে দলৰ বিধায়কসকলক এইবোৰে ট্ৰেইনিং দিয়ে নেকি, দলীয় কৰ্মীসকলক সবকা সাথ সবকা বিকাশ বুলি কৈ এইবোৰে ট্ৰেইনিং দিয়ে নেকি, যে তেওঁলোকে বিপদগ্ৰস্ত মহিলাৰ, উপাৰ্জন নথকা বিধৱা মহিলাৰ, বিকলাংগ মানুহৰ, কষ্ট কৰি খোৱা অবিবাহিত বৃদ্ধ মহিলাৰ আঁচনি কাটিব আৰু মানুহবোৰক জ্বালা যন্ত্ৰণা দিব? এয়াই নেকি দলীয় আদৰ্শ? গতিকে আমাক এইটো উত্তৰ লাগিব। যদি অসম চৰকাৰৰ আঁচনি চবে পাব লাগিব, নহলে হিমন্ত বিশ্ব শৰ্মাদেৱে ৰাজহুৱাকে ঘোষণা কৰিব লাগিব অৰুণোদয় বিজেপিত দল কৰিলেহে পাব, নহলে নকৰে। তেতিয়া আমি আহিয়ে মোৰ গৰমত মাইকী মানুহবোৰক আধা মৰা কৰি ইয়াত থিয় নকৰাও, আমিও নহওঁ, হয়নে নহয়? দ্বিতীয়তে 15,000 টকাটো এতিয়ালৈকে বহু ঠাইত চাৰ্ভে কৰিবলৈ যোৱাই নাই। কৰবাত 3 বিল্ডিঙৰ মানুহো পাইছে, গৈছে নে? নাই যোৱা। এই বাইদেউহঁতে নাও লৈ আহিছে ইয়ালে। কৰবাত 3 বিল্ডিঙেও পাইছে য'ত ভিতৰত পানী সোমোৱাই নাই, কৰবাত একে ঘৰে পাইছে 2-3টা, আৰু যাৰ সব বস্তু নষ্ট হৈছে, বিছনা, সোফা, সব বয় বস্তু নষ্ট হৈছে, তেনে মানুহে পোৱা নাই। কেলে? তেওঁলোকে বিজেপি কৰা নাই। গতিকে 15,000 টকাটোৰ নামত যাতে বিজেপি দলে খুচুৰা ৰাজনীতি নকৰে, বানত ক্ষতিগ্ৰস্ত মানুহৰ মাথাবোৰ গৰম হৈ থাকে। আমি হয়নে নহয়? আমাকে খেদি ধৰে।
আমি যদি দুদিন দেৰিকে গৈছো গতিকে আমি এতিয়া বানৰ ৰাইজে ঘূৰি ফুৰিছো ৰাইজৰ পদূলিয়ে মাটিয়ে বালিয়ে বোকায়ে পানীয়ে আমাৰো মাথাবোৰ গৰমে হৈ আছে আৰু যদি 15,000 টকাটোৰ ক্ষেত্ৰত দল কৰিবলৈ হয় মানুহ চাই দিবলৈ হয় কোনো বিজেপি দলীয় কৰ্মীয়ে দিবলৈ হয় এই প্ৰত্যেকজন বিজেপিৰ দলীয় কৰ্মীক কিন্তু জবাবদিহি কৰা হ'ব হয় না হয় আমি তেওঁলোকক ভয় ঘেৰাও কৰিম আমি উপায়ুক্তৰ অফিচৰ সন্মুখত বহি থাকিম কোনো ক্ষতিগ্ৰস্ত মানুহে 15,000 টকাৰ পৰা বঞ্চিত হ'ব নোৱাৰিব দিবই লাগিব একে সময়তে অৰুণোদয়ৰ পৰা বঞ্চিত এজনো মানুহ থাকি যাব নোৱাৰিব এগৰাকী মহিলা যি আগবাৰলৈকে পাইছিল ইলেকশ্যনৰ আগত টুপ দিবলৈ দিছিল এতিয়া যদি এগৰাকী মহিলাও থাকি যায় আমি কিন্তু মনে মনে বহি নাথাকো হয় নে নহয় এই গৰমত খেতি গৈছে ঘৰ গৈছে মাটি বাৰী গৈছে মানুহ মৰিছে চৰাই হাঁহ কুকুৰা মৰিছে সবৰে মাথাবোৰ গৰম হৈ আছে সব গৰম হৈ আছে তাৰ মাজত যদি ইয়াত আহি থিয় হৈ থাকিব লাগে তেতিয়াহ'লে আমি এই প্ৰতিবাদী কাৰ্যসূচী যিকোনো পৰ্যায়লৈকে লৈ যাব পাৰিম গতিকে সেই পৰিৱেশ অহাৰ আগত আমাক প্ৰশাসনৰ পৰা উত্তৰ লাগিব কি কাৰণে কোনোবা বঞ্চিত হৈছে যি কেলে হৈছে আৰু কাকো বঞ্চিত কৰিব নোৱাৰিব কাকো বঞ্চিত কৰিব নোৱাৰিব আমি কাকো বঞ্চিত কৰিলে মনে মনে বহি নাথাকো আমি প্ৰতিবাদ কৰিম কৰিয়ে থাকিম হয়নে কৰিব নহয় ৰাইজে গতিকে আমাক এই দুয়োটা বস্তু কিন্তু ঠিকভাৱে প্ৰশাসনে কৰি দিব লাগিব 30 তাৰিখলৈকে আমি সময় দিছো 30 তাৰিখলৈকে যদি নহয় তাৰ পিছত কিন্তু প্ৰশাসন চৰকাৰো যিকোনো পৰিৱেশ যিকোনো পৰিস্থিতিৰ কাৰণে সাজু হৈ থাকিব লাগিব 30 তাৰিখলৈকে আমি সময় দিছো 30 তাৰিখলৈকে যদি নহয় তাৰ পিছত কিন্তু প্ৰশাসন চৰকাৰো যিকোনো পৰিৱেশ যিকোনো পৰিস্থিতিৰ কাৰণে সাজু হৈ থাকিব লাগিব